কলিয়া ভোমোৰা দলংখন এইখিনিতে আছে এই যে দেখিছে এইখিনি কলিয়া ভোমোৰা দলং হয় আৰু দলঙৰ দৃশ্যটো বহুত ভাল লাগে খালি অকমান যদি সানসেটটো আৰু বেছি হ'ল এইটো হ'ল একদম ওয়াচ টাৱাৰ যেটো নেকি অগ্নিগড় পাহাৰৰ একেবাৰে টপত আছে দ্য ফৰ্ট্ৰেছ অফ ফায়াৰ অৰ্থাৎ অগ্নি জুইৰ গড় মানে চাৰিওকাষে জুই জ্বলাই পেলাই এই পাহাৰটোত উখাক বেৰি ৰখা হৈছিলে বানাহৰুৰ দ্বাৰা যাতে অনিৰুদ্ধ ইয়াত আহি আক্ৰমণ কৰি উখাক লৈ যাব নোৱাৰে গতিকে এয়াই হ'ল ঐতিহাসিক অগ্নিগড় পাহাৰ আৰু এই পাহাৰতে ওপৰত আছো আমি নমস্কাৰ ফ্ৰেন্ডছ ডিকে সাব চেনেলৰ এটা নতুন খুব ভাল লগা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো বহুত কেইদিন ব্লগ ভিডিও কৰা হোৱা নাই আজি আপোনালোকক এটা সুন্দৰ খুব মনোৰঞ্জন ধৰ্মী এটা ব্লগ আপোনালোকৰ ওচৰলৈ আগবঢ়াইছো গতিকে মই আশা ৰাখিছো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে গোটেইখিনি জানিহে যিহেতু আপোনালোকে ইয়াৰ বিষয়ে যথেষ্টখিনি জানিবলগীয়া কথা আছে সেই কথাখিনি প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব বুলি আশা ৰাখিলো আৰু স্কুলৰ পৰা আচলতে আজি এটা সুন্দৰ এখন প্ৰাকৃতিক পৰিৱেশ সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ প্ৰেমৰ নগৰী বুলি কোৱা যায় এনেকুৱা এখন নগৰত গৈ আছো আৰু সেই আৰম্ভণিয়ে আমি বিদ্যালয়তে প্ৰথম একদম আৰ্লি মৰ্নিং এতিয়া প্ৰায় 3:30 বাজিছে ঘড়ীত আমি বিদ্যালয়ৰ অফিচতে এখিনি ৰেডি কৰি আছো এফালে ডিম আছে ডিম বইল চেল কৰি লৈছো ইয়াতে কাৰণ তাত গৈ বইল কৰিবলৈ হয় টাইমটো কিছু দেৰি লাগি যাব আৰু ষ্টুডেন্ট কেজন মানুহ এনেকে ৰেডি হৈছে আৰু কিছু সময় পিছত আমাৰ বাছখন পাবহি খৰিচৰি প্ৰায়খিনি তোলা হ'ল এখিনি মই অলপ হেল্প কৰি দিছো হতৰ লগতে আৰু এখন হ'ল আমাৰ ফাইনালি বাছ ট্ৰান্সপোৰ্ট হয় ট্ৰান্সপোৰ্টখনতে আমি তেজপুৰলৈ গৈ আছো আচলতে এয়া আমাৰ শিক্ষক শিক্ষামূলক ভ্ৰমণ কাৰ্মেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা তেজপুৰলৈ গতিকে শেষলৈকে চাব তেজপুৰৰ কিছু কিছু কথা আপোনালোকক মই জনাবলৈ চেষ্টা কৰিম আৰু যদি সকলো ষ্টুডেন্ট আৰু টিচাৰ একেলগে খুব পৰিৱেশটো এনজয়েবল হ'ব এই ভাল দিনবিলাকৰ স্মৃতি সজীৱ হৈ থাকিবৰ বাবে বা পুনৰ কেতিয়াবা চাবৰ বাবে ভিডিওটো বা ব্লগটো প্ৰস্তুত কৰিছো আৰু লগতে আমাৰ এই যি তেজপুৰ সাংস্কৃতিক নগৰী বুলি কোৱা হয় সাংস্কৃতিক ৰাজধানী বুলি কোৱা হয় ইয়াৰ উপৰিও প্ৰেমৰ নগৰী বুলি কোৱা হয় যি মাইথলজিক্যাল যি কাহিনী আছে ইয়াৰ লগত জড়িত উষা অনিৰুদ্ধ বান ৰজা আৰু এইখন হৈছে বিখ্যাত বিহৰা বজাৰ আমাৰ উজনি অসমৰ ৰাজমাই বজাৰৰ পিছতে এখন হ'ল গৰুৰ এক বৃহৎ বজাৰ এই যথেষ্ট পৰিমাণৰ গৰু ইয়াত ওলাই দেখিছেনে এবাৰ আমাৰ বাছ ৰখিলে আৰু ৰখিলে মানে কি আমি পুৰি খাবলৈ বহিলোঁ আৰু কলপাতত খোৱা পুৰি আৰু আলু ভাজি লগত জলকীয়া দি পেলাই বনোৱা আলু ভাজিটো জলকীয়া দি বনোৱা হয় খুব পৰিচিত আপোনালোকে নিশ্চয় গম পাইছে এয়া হৈছে বোকাখাট আৰু বোকাখাটৰ পুৰি ভাজিৰ লগতে আমি সুন্দৰকৈ একাপ চাহ খাই ল'লোঁ একাপ চাহ চাহকাপ খোৱা ৰুটি খোৱাৰ পিছত চাহটো খাই দিলে ভাল লাগে হয় নাই মজা লাগি যায় সকলোৱে বোকাখাটতে ব্ৰেকফাষ্ট কৰি ল'লে প্ৰায় পুৰিয়ে খাইছে আৰু চাহ খাইছে কোনোবাই ইয়াৰ গাড়ী খালী হৈ আছে আমাৰ যাত্ৰা আকৌ আৰম্ভ হ'ল আৰু আমি পালোহি এতিয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু এতিয়া এইটো সময়ত এইটো ছিজনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত দেখি বিদেশী বহু পৰ্যটকে ভিৰ কৰেহি যিহেতু এতিয়া উইণ্টাৰ ছিজন হয় আৰু এই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে সকলোৱে নিশ্চয় জানে 3 ভাগৰ 2 অংশ ওৱান হৰ্ণ ৰাইনো এই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতে পোৱা যায় আৰু ইউনেস্কোৰ ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে 1985ত এই কাজিৰঙাখন ঘোষণা কৰিছিলে ৰাইনোৰ সংখ্যা ক'বলৈ গ'লে এতিয়া 2613 টোটেল ৰাইনোজ এতিয়া মানে জৰীপৰ যোগেদি আছে বুলি গম পোৱা গৈছে আৰু 1641 এডাল্ট আছে আৰু 385 কাল্ভ আছে মানে বাচ্চাবিলাক আছে আৰু ইয়াৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এৰিয়া 1090 স্কোৱাৰ কিলোমিটাৰ আৰু এষ্টাব্লিছ হৈছিলে 1905ত 119 বছৰ আগতে আৰু এতিয়াৰ পৰা প্ৰায় 50 ইয়াৰ্ছ আগতে মানে 1974ত ইয়াকে নেশ্যনেল পাৰ্ক হিচাপে ঘোষণা কৰা হৈছিলে আৰু টাইগাৰ ৰিজাৰ্ভ হিচাপে ডিক্লেয়াৰ কৰা হৈছিলে 2006ত গতিকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে থাকোঁতে এইকেইটা কথা জনাবলৈ চেষ্টা কৰিলোঁ আৰু আমি পালোহি বুঢ়ীআই থান আৰু গুৱাহাটীৰ ফালৰ পৰা যদি কোনোবা উজনি অসমলৈ আহে আৰু যদি উজনি অসমৰ পৰা যদি গুৱাহাটীৰ ফালে বা নামনি অসমলৈ কোনোবা যায়
এই বুঢ়ীআই থানত সেৱা নকৰাকৈ কোনো নাযায় আৰু সকলোৱে খুব দেৱান হিচাপে বা দৈবিক শক্তি থকা বুলি এই বুঢ়ীআই থানক গণ্য কৰে আৰু আমিও বুঢ়ীআই থানত সেৱা আগবঢ়ালোঁ আশা কৰোঁ আমাৰ যাত্ৰাটো সকলোমে যাতে পাৰ হৈ আমাৰ যিহেতু ছাত্ৰ ছাত্ৰীসকল লগত আছে আৰু আপোনাকো যদি ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে যদি আপুনি উজনি অসমলৈ আহে বা নামনি অসমলৈ যায় তেন্তেহ'লে এই হালধীয়াবাৰী বুঢ়ীআই থানত সেৱা নকৰাকৈ নাযাব যথেষ্ট মংগলময় হয় বুলি জনা যায় আৰু বুঢ়া পাহাৰতে এই হালধীবাৰী মন্দিৰভাগ আছে আৰু যিহেতু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এৰিয়া যথেষ্ট আছে আমি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ইতিমধ্যে পাৰ হোৱাগৈ নাই আমি ৰাষ্ট্ৰীয় উদ্যানৰ এৰিয়াৰ ভিতৰতে আছোঁ দেখিছেনে এইখিনি হাতী চাফাৰীৰ কাৰণে হাতীবিলাক এনেকৈ ধৰণে প্ৰস্তুত কৰি লৈ যোৱা হৈছে বহুতকেইটা হাতী দেখিলোঁ আৰু লগতে জীপবিলাকো এনেকৈ ধৰণে ৰখোৱা আছে হাতী দেখিছেনে এয়া হাতী আৰু হাতী চাফাৰীৰ কাৰণে বহুত হাতী আজি বহুত হাতী দেখিলোঁ চাফাৰীৰ কাৰণে প্ৰস্তুত কৰি থোৱা যিহেতু এতিয়া মৰ্ণিং টাইম হৈ আছে এইখিনি দেখিছেনে জীপ চাফাৰীৰ কাৰণে জীপবিলাক এনেকৈ ৰেডি কৰা আছে পৰ্যটকবিলাকে ইয়াৰ পৰাই জীপ চাফাৰীৰ যোগেদি বা জীপ চাফাৰীৰ বাবে বা হাতী চাফাৰীৰ বাবে ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰলৈ প্ৰৱেশ কৰিব পাৰে আৰু ভিতৰতে বিভিন্ন ধৰণৰ জীৱ জন্তু ইয়াতে ওচৰৰ পৰা প্ৰত্যক্ষ কৰিব পাৰে গতিকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ আমি গৈছোঁ আপোনালোকো আহিব খুব সুন্দৰকৈ ওচৰৰ পৰা আপোনালোকে ৰাইনো হওক ৱাটাৰ বাফেলো হওক বা বিভিন্ন ধৰণৰ পহু সুগৰি পহু হৰিণা পহু ইত্যাদি ওচৰৰ পৰা চাক্ষুষ চাব পাৰিব আপোনালোকে আৰু এই যে ঠাইডোখৰ দেখিছে এই কাষে কাষে ডিভাইডাৰত যে ইমান সুন্দৰকৈ ফুলবিলাক ফুলি আছে কাৰোবাৰ চাগে নিশ্চয় চিনাকি লাগিছে আৰু যোনে অহা নাই তেওঁলোকৰ কাৰণে মই জনাই দিছোঁ এইডোখৰ হৈছে যি কলিয়াবৰৰ পৰা তেজপুৰলৈ যোৱা পথৰ মাজত থকা এই সুন্দৰ ফুলখিনি আৰু খুব সুন্দৰ লাগিছে নহয়নে বাৰু কিছু সময় পিছতে আমি কলীয়া ভোমোৰা দলং পালোহি ইয়াতে দুখন দলং আপোনালোকে নিশ্চয় দেখা পাইছে এখন কমপ্লিট কৰা হৈছিলে 1987ত 81ত আৰম্ভ কৰি পেলাই 87ত কমপ্লিট কৰিছিলে এখন কলীয়া ভোমোৰা দলং অৰ্থাৎ যিখন দলঙেদি এতিয়া আমি গৈ আছোঁ আৰু এই দলংখনৰ দৈৰ্ঘ্য হৈছে 3.015 কিলোমিটাৰ আৰু ইয়াৰ ফুট হিচাপত 9,890 ফুট আৰু কানেক্ট কৰিছে তেজপুৰ আৰু শোণিতপুৰ নৰ্দাৰ্ণ পাৰ্টটো আৰু চাউদাৰ্ণ বেংকটো কলিয়াবৰ আৰু নগাঁও কানেক্ট কৰিছে আৰু এই কলীয়া ভোমোৰা যে নামটো দিয়া হ'ল এইটো আহোম জেনেৰেল কলীয়া ভোমোৰা ফুকনৰ স্মৃতিত এই কলীয়া ভোমোৰা দলংখনৰ নামটো কলীয়া ভোমোৰা দলং হিচাপে ৰখা হৈছে আৰু এই সোঁফালে যে দেখিছে আপুনি যিখন দলং ব্ৰিজ যিখন এইখন হৈছে কলীয়া ভোমোৰা সেতু আৰু এই কলীয়া ভোমোৰা সেতু 2021 চনত কমপ্লিট কৰা হৈছে আৰু ইয়াৰ দৈৰ্ঘ্য হৈছে 3.040 কিলোমিটাৰ অৰ্থাৎ অকণমান আগৰ দলংখনতকৈ কিছু দীঘল অৰ্থাৎ ওৱান ৱে হিচাপত যাত্ৰীসকলে যেতিয়া কলীয়া ভোমোৰা দলং হৈ তেজপুৰলৈ যাব ৰিটাৰ্ণ হওঁতে কলীয়া ভোমোৰা সেতুৰ যোগেদিহে আকৌ নগাঁৱৰ ফালে বা আমাৰ উজনি অসমলৈ আহিব গতিকে এই দুখন দলঙৰ বিষয়ে কিছু কথা আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ আমি আৰু কিছু সময়ৰ পিছতে আমি ঐতিহাসিক সাংস্কৃতিক নগৰী তথা প্ৰেমৰ নগৰী বুলি খ্যাত তেজপুৰ পামগৈ আৰু প্ৰথমতে তেজপুৰক শোণিতপুৰ নামেৰে জনা গৈছিল শোণিত মানে সংস্কৃতত তেজ আৰু কোৱা হয় যে প্ৰাচীন কালত বানাসুৰৰ সৈন্য আৰু শ্ৰীকৃষ্ণৰ সৈন্যৰ যুদ্ধৰ সময়ত ইমানেই ৰক্তপাত হৈছিল যে সমগ্ৰ অঞ্চলটো ৰঙা ৰঙৰ দাগ পৰিছিল সেয়েহে শোণিতপুৰ তেজপুৰ নামেৰে জনাজাত হ'ল তেজপুৰ নামটো তেজা অৰ্থাৎ যাৰ অৰ্থ হৈছে তেজ আৰু পুৰা যাৰ অৰ্থ হৈছে নগৰ ইয়াৰ পৰাই উদ্ভৱ হৈছে তেজপুৰৰো বহু ঐতিহাসিক তাৎপৰ্য আছে পৌৰাণিক আৰু ঐতিহাসিক প্ৰধান দিশসমূহৰ ভিতৰত অন্যতম হৈছে ভগৱান শ্ৰীকৃষ্ণৰ নাতি উষা আৰু অনিৰুদ্ধৰ চিৰন্তন প্ৰেম কাহিনী পৌৰাণিক তাৎপৰ্যৰ উপৰিও চহৰখনৰ লগত কেইবাটাও ঐতিহাসিক দিশ জড়িত হৈ আছে ব্ৰিটিছ ঔপনিৱেশিকসকলে 1835 চনত দৰং জিলাৰ মুখ্য কাৰ্যালয় হিচাপে তেজপুৰ প্ৰতিষ্ঠা কৰে আৰু আমি চাওঁতে এয়া আহি পালোহি তেজপুৰৰ মূল যি জাহাজ ঘাট আছিলে আগতে গণেশ ঘাট বুলি কোৱা যায় সেই গণেশ ঘাটৰ কাষতেই যি অগ্নিগড় পাহাৰ আছে অগ্নিগড় পাহাৰ নামনিতে আমাৰ এয়া দাইল ভাত ৰেডি কৰিয়ে দিয়া হ'ল আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলে এনেধৰণে বা শিক্ষয়িত্ৰীসকলে এনেধৰণে একেলগে ৰন্ধা বঢ়াৰ কামত ব্যস্ত হৈ আছে আমাৰ প্ৰধান শিক্ষয়িত্ৰী বাইদেউ এয়া ল'ৰাটোৰ লগত খেলিছে আৰু এইফালে যিটো জাহাজ ঘাট আগতে আছিলে গণেশ ঘাট বুলি কয় ব্ৰহ্মপুত্ৰৰ এই ঘাটটো সুন্দৰ লগা এটা প্ৰাকৃতিক পৰিৱেশ আপোনালোক আহিলে এই জাহাজ ঘাটলৈ যাব আৰু কিছু সময়ৰ পিছতে আমি অগ্নিগড়লৈ যাম গতিকে অগ্নিগড়ৰ কথাবিলাক আমি দেখাবলৈ চেষ্টা কৰিম অকণমান ৰীল এটা এনেধৰণে বনাবলৈ চেষ্টা কৰিলোঁ দেখিছেনে কেনেকুৱা হৈছে মোৰ শ্ল' মোশ্যনত এটা ভিডিঅ' এটা বা ৰীল এটা বনাই চাবলৈ চেষ্টা কৰিছিলোঁ সুন্দৰ লাগে এনেধৰণে সেই শিলটোত বহি বিশাল ব্ৰহ্মপুত্ৰখনৰ আগত বেলেগ এটা অনুভৱ হয় ব্ৰহ্মপুত্ৰৰ বিশালতাক নিজৰ বুকুত কিবা সোমাই ল'বলৈ মন যোৱা নিচিনা হয় ভাল লাগে এনেধৰণে এই পৰিৱেশটো খুবেই ভাল লাগে আমাৰ বাইদেউসকল ছাৰ বাইদেউসকল লগতে ল'ৰা ছোৱালীবিলাক সকলো আমি অগ্নিগড়
উষা-অনিৰুদ্ধৰ কাহিনী বিজড়িত উশাঞ্চত বন্দী কৰি ৰাখিছিল চাৰিওফালে অগ্নিৰে বেৰা দি জুই জ্বলাই সেই জেগাটোলৈ আমি গৈ আছোঁ General people or student কি difference student যদি ইউনিফর্মত আছে বা আই কার্ড আছে বা এপ্লিকেশন এনেকে লিখি আনিছে তেনেহলে 10 টাকা পাব আৰু বাকি যিমান আছে টিচার হোক হোক 30 টাকা পায় কিন্তু হেটো স্কুলৰ কাৰণে দিয়া হৈছে এনে যদি কোনোবা ফ্যামিলি লগ ফুৰিব আহিছে তেনেহলে ক্লাস 2 লগে হাফটিকে বাকি সব 30 rupees ক্লাস 3 পৰা সব 30 rupees ঠিক আছে একেবাৰে ওপৰত উঠি আহিলোঁ আমি তাতে এইখিনিতে ৱাটছ টাৱাৰ এটা আছে মানে ইয়াৰ ওপৰত আৰু এইফালে বিশাল ব্ৰহ্মপুত্ৰখন আমাৰ ছাৰহঁতে ফটো মাৰিছে এইটো আগতে অলপ হাবি আছিলে কিন্তু এতিয়া হাবিখিনি মুকলি কৰি দিলে গতিকে মুকলি আছে চাৰি চাইডে আৰু এইফালে গোটেই ব্ৰহ্মপুত্ৰখন কাষতে আছে দেখিবলৈ খুব ভাল লাগে খালি এতিয়া ৰ'দটো বেছি হৈ আছে কাৰণে পোহৰটো বেছি উজ্জ্বলকৈ পৰাৰ কাৰণে ফটোবিলাক বৰ ঠিক নহয় ন এইটো টিলা মানে ওখ যথেষ্ট ওখ পাহাৰ হয়তো টিলাটোতে এই অগ্নিগড় আৰু উষা-অনিৰুদ্ধৰ কাহিনী জড়িত হৈ আছে ইয়াৰ লগতে ফলে উষা আৰু চিত্ৰলেখাৰ ফটো ইয়াত ধুনীয়াকৈ ষ্টেচু অঁকা আছে আৰু চিত্ৰলেখাই কেনেকৈ ফটো আঁকিছিল অনিৰুদ্ধ ফটো আঁকিছিলে ষ্টেচুৰ যোগেদি বৰ্ণনা কৰি থোৱা হৈছে সেই ষ্টেচুবোৰ চালা নাই এইফালে উষা-অনিৰুদ্ধ কাহিনীৰ লগত জড়িত এই হৰিহৰ যুদ্ধৰ ইয়াত ষ্টেচু সংলগ্ন কৰা হৈছে যুদ্ধখন দেখুওৱা হৈছে ইয়াতে এফালে শিৱ আৰু এফালে বিষ্ণু হৰি আৰু হৰ এই হৰিহৰৰ যুদ্ধ মানে শিৱ আৰু শ্ৰীকৃষ্ণৰ যুদ্ধখন হৰিহৰৰ যুদ্ধ বুলি কোৱা হয় এইফালে মূৰ্তি পৰি থকা দেখাইছে মুণ্ড ছেদ হৈ আছে ৰথৰ চকা পৰি আছে এইটো যত্ন কৰিছে এয়া হৰিহৰৰ আৰু এয়া টপৰ পৰা নামি আহি এইখিনিতে হৰিহৰ যুদ্ধৰ যি ষ্টেচু তাতে ইয়াত বনোৱা আছে আৰু এইফালে অলপ আগলৈ গৈ এইফালে যি মানুহজাই নাগপাশেৰে বন্দী কৰিছিলে সেয়া এনেকৈ নাগপাশৰ ষ্টেচু এইটো আৰু এইফালে আছে চিত্ৰলেখা অনিৰুদ্ধ হৰণ চিত্ৰলেখাই যে অনিৰুদ্ধ হৰণ কৰি নিছিলে এই অনিৰুদ্ধ শুই আছে বিচনা একদম খাটি এখনৰ খাটি লৈ গৈছে ইয়াত দেখুওৱা হৈছে তেনেধৰণে এইটো কাহিনীটোৰ আধাৰত এইখিনি প্ৰস্তুত কৰা হৈছে সুন্দৰভাৱে চিত্ৰলেখাই অনিৰুদ্ধ হৰণ কৰি নিয়াৰ যি চিত্ৰ ইয়াতে ষ্টেচুৰ আকাৰত ৰখা হৈছে এই ৱাটছ টাৱাৰটোত উঠি এবাৰ ব্ৰহ্মপুত্ৰখনৰ দৃশ্যটো দেখাবলৈ যত্ন কৰিম এইটো এটা ষ্টেপ এইটো নেক্সট ষ্টেপ এই ইয়াতে ৱাটছ টাৱাৰত উঠিলে আচলতে তেজপুৰ নগৰখন প্ৰায় দেখাব পাৰি ন হয় নাই কেনেকুৱা লাগিছে আগতে আহিছ নাই ইয়ালৈ না মাত নাইকিয়া হৈ গৈছে যে এইফালে ব্ৰহ্মপুত্ৰখন আৰু এইটো দিশত তেজপুৰ টাউনখন আছে ওপৰৰ পৰা ভালকৈ দেখিব পাৰি হালি যাব পাৰে দেই হালি গ'লে দিগদাৰ হ'ব দেই বেছি হেঁচান দিবা দেই
কলীয়া ভোমোৰা দলংখন এইখিনিতে আছে এই যে দেখিছে এইখিনি কলীয়া ভোমোৰা দলং হয় আৰু দলঙৰ দৃশ্যটো বহুত ভাল লাগে খালি অকণমান যদি ছানছেটটো আৰু বেছি হ'ল এইটো হ'ল একদম ৱাটছ টাৱাৰ যিটো নেকি অগ্নিগড় পাহাৰৰ একেবাৰে টপত আছে সুন্দৰ এই ফুলনিখন ভাল লাগিছে কি ফুল জানো এইখিনি য়েল্ল' কালাৰ মেইন এইটো মানে উষা অনিৰুদ্ধৰ বিবাহৰ দৃশ্য সেইটো হ'ল এইখিনিত আছে আমাৰ সিহঁতি হাঁহিছে এয়া গন্ধৰ্ব বিবাহ বুলি লিখা আছে ক'ৰবাত হয়নে ক'ৰবাত আছিলে গন্ধৰ্ব বিবাহ বুলি এয়া গন্ধৰ্ব বিবাহ লিখা আছে এয়া হৈছে উষা অনিৰুদ্ধৰ বিবাহৰ দৃশ্য এটা জেগা আছে ষ্টেপেদি গৈ মানে বহিবৰ কাৰণে জেগা আছে এনে কিবা এইটো বেংক ছাতি নিচিনা যিটো বেংক ছাতি বুলি কোৱা হয় বেংক ছাতিৰ নিচিনাকৈ ৰেষ্ট হেৰি ছেট দিয়া আছে দেখিবলৈ ভাল লাগে ইয়াতে ফটো চটো তোলে এতিয়া ফটো চটো উঠিবলৈ সুবিধা হয় ভেকুলটোত বহি পেলাই ফটো তোলে নি এখন একদম এই হেৰি আছে শিৱ বাবা যে পানী ওলাই থাকে কি ডোখৰত আছে নেকি চাই যাম ইয়াত খানাটো আজি ভালকৈ দিব লাগিব হা কি কি আছে ব্ৰইলাৰ আৰু এই পালোহি আমি শিৱ বাবাৰ ওচৰত পাই গৈছি আমি হয়নে এইফালে আছো এয়া সুন্দৰকৈ আগতে পানী ইয়াত পানী টপ টপকৈ পৰি থাকে এতিয়া পানীটো নাই দেখোন আৰু এয়া শিৱ মহাদেৱ আৰু এইফালে কোন বুলি আহিছা বানৰজা শিৱৰ ভক্ত আছিলে আৰু এই বানৰজাৰ মানে শিৱক পূজা কৰাৰ কাৰণে বানৰজাক বৰ দিছিলে শিৱই হা শক্তিশালী আছিলে যথেষ্ট এয়া চাগে আমাৰ উষা হ'ব নহয় জানো উষাৰ ওচৰত ফটো এটা আৰ্যহঁতক লৈ দিছোঁ আৰু এইফালে টিকট ঘৰ আছে টিকট ঘৰতে এনেই টিকট ঘৰত মানে ষ্টুডেণ্টৰ কাৰণে 10 rupees আৰু ষ্টুডেণ্টৰ বাদে বাকীসকলৰ কাৰণে 30 rupeesকৈ ইয়াতে ফিজ লয় আচলতে এইটো প্ৰত্নতত্ত্ব বিভাগে লয় ফটো এটা মাৰিবলৈ থাকি গ'ল ফটো এটা মাৰি থৈ হ'লেই এইটো সুন্দৰকৈ এইটো এনেকৈ সোমোৱা ৰাস্তা আছে
Sir. Bangla sir. Hah? Big. Sar libani. Sar libani.